আজিৰ দুপৰীয়া ভাত সাজ একেবাৰে ঘৰৰ বস্তুৰে। এয়া দেখিছে নহয়, ৰঙালাও আগ, চেংমৰা, লগতে আছে খুতৰা। এইবোৰ হৈছে চব ঘৰৰে বস্তু। আপোনালোকেও দেখাই কিছুমান বস্তু ভাল লাগে দিয়কচোন, গাঁৱৰ, সেইকাৰণে মই ভাল পাওঁ। ঘৰৰে বস্তু এটা ছিঙি খাব পৰাকৈ গাঁৱৰ পৰিৱেশটো সদায় মোৰ প্ৰিয়। আৰু এয়া জলকীয়া বিধে বিধে, এইবোৰ ক্ৰেডিটটো চব বাৰু মাৰে হয়, মাৰ ক্ৰেডিট। হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ কিটচেন গাৰ্ডেনখন আপোনালোকক দেখাবলৈ লৈছোঁ। মোৰ নহয় মানে আমাৰ। এইফালে ডালিম লাগিছে, এইটো ডালিম, এইকেইটা ডালিম লাগিছে। ঘৰৰ ডালিমবোৰ খাই ইমান ভাল নালাগে, তথাপিও আৰু এই গুটি পকি গৈছে। এয়া দাংবডি লাগিছে, খাব পৰা হৈছে আৰু এডাল দুডাল ঘৰৰে, খাবলৈ পালে আৰু কি লাগে। দীঘল হৈছে দেই, খাইছোঁ এইকেইদিন। এইকেইটা সৰু সৰু, এইকেইটা সৰু বিলাহী। সেয়া আমাৰ ঝুম খেতি, এঢলীয়া হৈ গ'ল এইখন। ঝুম খেতিয়ে আমাৰ বিলাহীকেইটা কিন্তু, কণ বিলাহীকেইটা কিন্তু অলপ ডাঙৰ ডাঙৰ দেই, প্ৰজাতিটো অকণমান ডাঙৰ। এয়া দেখিছেনে? ইয়াত দিয়া হৈছে জিকা আৰু কিবা কিবি দিছে। ভেন্দি, জিকা ইয়াত দিয়া হৈছে আৰু কিবা কিবি ৰুব। ধুনীয়াকৈ ইয়াত চহাই থোৱা হৈছে মাটিকণ। এই জলকীয়াজোপা এইটো পকিবলৈ আৰম্ভ হৈছে আৰু বেলেগকৈ আৰু একো নাই, জলকীয়া আছে আৰু জলকীয়াবোৰ। আৰু এইজোপা অমিতা ওচৰতে তলতে লগা, এনেকৈ চুলেই পাই যাম। আৰু কি আৰু ঘৰৰ এইবোৰ আগ খাই আছোঁ, ৰঙালাও আগ খাইছোঁ, ঘৰৰে চেংমৰা, এইবোৰ সৰু সুৰা ওলাই থাকে আৰু। সেইকাৰণে গাঁৱত ঘৰ হ'লে এইটোৱে ভাল। চহৰীয়া মানুহবোৰে এইবোৰ নাপায়, গাঁৱৰ মানুহে আমি পাওঁ। এয়া দেখিছে পখিলা ক'ত যে ঘূৰি ফুৰে পখিলাকেইজনী। পখিলাজনী দেখিছেনে? ঢেৰ পখিলা, ৰং বিৰঙী একদম।